নমস্কাৰ প্ৰিয় দৰ্শক আধ্যাত্মিক ৱৰ্ল্ডলৈ স্বাগতম জনালোঁ। ভগৱানে যিজন ব্যক্তিৰ ভাগ্য সলনি কৰিব বিচাৰে, যিজন ব্যক্তিক ওপৰলৈ উঠাব বিচাৰে, প্ৰথমে তেওঁৰ পৰা 5টা বস্তু কাঢ়ি লয়। ভালদৰে ভিডিঅ'টো মন দি শুনক। যদি আপোনাৰ পৰাও এই 5টা বস্তু ভগৱানে কাঢ়ি নিছে বুলি আপুনি আক্ষেপ কৰিছে, ভগৱানৰ ওপৰত আপোনাৰ বিশ্বাস হেৰাই গৈছে, তেনেহ'লে আজিৰ পৰা আপুনি নিজৰ মনটো সলনি কৰক। ভগৱানৰ ওপৰত আক্ষেপ কৰাৰ পৰিৱৰ্তে তেওঁক ধন্যবাদ জনাওক, কাৰণ আপোনাৰ জীৱনটো বহুত ভাল হ'বলৈ গৈ আছে। আপুনি হয়তো বিশ্বাস কৰা নাই, কিন্তু আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে যিখিনি কথা ক'বলৈ গৈ আছোঁ, সেই কথাখিনি শুনাৰ পিছত সঁচাকৈয়ে আপুনিও ভগৱানক ধন্যবাদ জনাবলৈ বাধ্য হ'ব। প্ৰায় সকলো মানুহৰ জীৱনলৈ কেতিয়াবা এনেকুৱা কিছুমান পৰিস্থিতি আহে, যেতিয়া নিজকে খুবেই অসহায় যেন লাগে, একেবাৰে ভাঙি পৰে, ভগৱানৰ ওপৰত বিশ্বাস হেৰাই যায়, কি কৰিম কি নকৰিম একো যেন উৱাদিহে নোপোৱা হৈ পৰে। তেতিয়া আপুনি কি কৰে? কান্দে, ভগৱানৰ ওপৰত আক্ষেপ কৰে, মোৰ লগতে কিয় এনেকুৱা কৰিলে, মই কি পাপ কৰিছিলোঁ। কিন্তু সকলোতকৈ বিষাদৰ কথা এইটোহে, আপুনি হাজাৰ প্ৰশ্ন কৰিও তাৰ কোনো উত্তৰ নাপায়। কিন্তু আজি এই ভিডিঅ'টোত যিখিনি কথা আমি ক'বলৈ গৈ আছোঁ, সেই কথাখিনি শুনাৰ পিছত হয়তো আপুনি প্ৰথমবাৰৰ বাবে ইয়াৰ আচল কাৰণ অনুভৱ কৰিব। প্ৰিয় দৰ্শক, বাস্তৱতে আজিলৈকে আপুনি যিমানখিনি হেৰুৱাইছে, সেই সকলোবোৰেই শাস্তি বুলি নাভাবিব। কাৰণ কেতিয়াবা ভগৱানে কিছুমান বস্তু আপোনাৰ পৰা এই কাৰণেহে কাঢ়ি নিয়ে, যাতে ভগৱানে আপোনাক ওপৰলৈ তোলাত অসুবিধা নহয়। কিন্তু আমি সাধাৰণ মনুষ্যই ওপৰলৈ উঠাৰ পূৰ্বে তললৈ নমাৰ যিটো প্ৰক্ৰিয়া, সেইটো বুজিব নোৱাৰোঁ। যেতিয়াই আমি তললৈ পৰোঁ, কিবা এটা হেৰুৱাওঁ, তেতিয়াই আমি আমাৰ সকলো শেষ হ'ল বুলি ভাবোঁ। কিন্তু ভগৱানে তেনেকৈ ভবা নাই। ভগৱানে সেয়া আৰম্ভণি বুলিহে ভাবিছে। যেতিয়া ভগৱানে এজন ব্যক্তিক সুখ দিম বুলি ভাবে, ওপৰলৈ উঠাম বুলি ভাবে, তেতিয়া কিন্তু ভগৱানে প্ৰথমে দুখ দিয়ে। 5টা বস্তু এনেকুৱা আছে, যি 5টা বস্তু কাঢ়ি লয়। যদি কিবাকৈ আপুনিও এই 5টা বস্তু জীৱনত হেৰুৱাইছে, তেনেহ'লে জানি লওক ভগৱানে আপোনাকো ওপৰলৈ তুলিব বিচাৰিছে। প্ৰিয় দৰ্শক, ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহে আচল ৰহস্য বুজি পাব। প্ৰিয় দৰ্শক, আহকচোন আমি জানি লওঁ সেই 5টা বস্তুনো কি। প্ৰথম বস্তুটো হৈছে, যেতিয়া আপুনি বিপদত পৰিব, তেতিয়া আপুনি নিশ্চয় নিজৰ আত্মীয় স্বজন, বন্ধুবৰ্গ ইত্যাদিলৈ মনত পেলাব। কিন্তু যিদিনা আপোনাৰ আটাইতকৈ বেছি যাক প্ৰয়োজন হ'ব, সেইদিনা চাব আপুনি সেই মানুহজনক কেতিয়াও লগ নাপায়। আপুনি ফোন কৰিলে ৰিচিভ নকৰে, মেছেজ দিলে মেছেজ চাব কিন্তু ৰিপ্লাই নিদিয়ে। যিজন মানুহক আপুনি আপোন বুলি ভাবে, আৰু সেই মানুহজনেও আপুনি নহ'লে জীয়াই থাকিবই নোৱাৰোঁ বুলি ভাবে, খাওঁতে শুওঁতে সকলো সময়তে আপুনি তেওঁৰ লগত থাকে, কিন্তু যিদিনাখন আপোনাৰ প্ৰকৃততে প্ৰয়োজন হ'ব, আপুনি বিপদত পৰিব, তেওঁৰ সহায়ৰ প্ৰয়োজন হয়, সেইদিনাখন কিন্তু তেওঁ আপোনাৰ পৰা আঁতৰি থাকিব, আপোনাৰ পৰা দূৰত্ব বজাই ৰাখিব। সেইদিনাখন আপোনাৰ হয়তো এনেকুৱা লাগিব, এই পৃথিৱীখনত কাকোৱে বিশ্বাস কৰিব নোৱাৰি, গোটেই পৃথিৱীখনেই স্বাৰ্থপৰ যেন লাগিব। কিন্তু আধ্যাত্মিক সত্য কিছু পৃথক। এনেকুৱা আপোনাৰ লগত কিয় হ'ল জানেনে? কাৰণ ভগৱানে আপোনাক মানুহৰ আশ্ৰয়ৰ পৰা নিজৰ আশ্ৰয়লৈ আনিব বিচাৰিছে। যেতিয়ালৈকে আপোনাৰ ভৰসা বা বিশ্বাস মানুহৰ ওপৰত থাকিব, তেতিয়ালৈকে আপুনি ভগৱানক সম্পূৰ্ণ বিশ্বাস কৰিব নোৱাৰে, ভগৱানৰ ওপৰতেই সকলো ভৰসা কৰিব নোৱাৰে। মানুহে যেতিয়া বিপদ আহে, দুখ আহে, তেতিয়া কি কৰে? নিজৰ আত্মীয় স্বজন, বন্ধুবৰ্গ যাক নিচেই আপোন বুলি ভাবে, তেওঁলোকৰ ওচৰলৈ গৈ নিজৰ দুখৰ কথা কয়। কিন্তু ভগৱান অন্তিম বিকল্প, যেতিয়া আপোনাৰ ওচৰত কোনো নাথাকিব, আপোনাৰ বিপদত, আপোনাৰ দুখত কাৰোৰ পৰা সঁহাৰি নাপাব, তেতিয়াই আপোনাৰ ভগৱানৰ ওপৰত বিশ্বাস হেৰাই যায়, ভগৱানক আক্ষেপ কৰে। তেতিয়া আপোনাৰ অন্তিম বিকল্প ভগৱান হৈ পৰে। কিন্তু ভগৱানে জানো অন্তিম বিকল্প হ'ব বিচাৰিব? ভগৱানে বিচাৰে তেওঁ প্ৰিয় ভক্তজনে প্ৰথমে তেওঁক বিচাৰক। সেইকাৰণে কেতিয়াবা এনেকুৱা এক সময় আহে, আপুনি এইখিনি উপলব্ধি কৰিবৰ বাবে আপোনাক অকলশৰীয়া কৰি পেলায়। আপুনি ভাবিব পাৰে মানুহবোৰ সলনি হৈছে, কিন্তু নহয়, ব্যৱস্থাৰহে সলনি হৈছে। যিখিনি সময়ত আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিছে, কিন্তু প্ৰকৃততে আপুনি অকলশৰীয়া হোৱা নাই। বাস্তৱতে আপুনি জীৱনৰ এক গতিপথ তৈয়াৰ কৰিছে, যি গতিপথত আপোনাৰ লগত থাকিব স্বয়ং ভগৱান।
প্ৰথম বস্তুটোৰ কথা নিশ্চয় বুজি পালে। এতিয়া আহিছোঁ দ্বিতীয় বস্তুটোৰ ওচৰলৈ। দ্বিতীয় বস্তুটো অত্যন্ত মহত্বপূৰ্ণ। ই যেতিয়া আপোনাৰ জীৱনৰ পৰা আঁতৰি যায় তেতিয়া আপুনি বহুত দুখ অনুভৱ কৰে, কাৰণ এইটো বস্তু আপোনাৰ হৃদয়ৰ লগত জড়িত হৈ আছে। জীৱনত সকলোৰে এনেকুৱা এটা সম্পৰ্ক থাকে, যিটো সম্পৰ্ক হয়তো নিজৰ প্ৰিয় পত্নী বা স্বামী বা প্ৰিয় বন্ধুৰ লগত হ'ব পাৰে, যাক নহ'লে জীৱনটো কল্পনাই কৰিব নোৱাৰি, যাৰ লগতেই ভৱিষ্যতৰ আশা সপোন সকলো বান্ধ খাই থাকে। হয়তো আপুনি নিজকে তেওঁৰ কাৰণেই জীয়াই আছে বুলি ভাবে, তেওঁৰ কাৰণে আপুনি সকলো ত্যাগ কৰিবলৈ সাজু আছে, নিজক সমৰ্পণ কৰিছে। এই যে কোনো এজন বিশেষ ব্যক্তিৰ লগত আপোনাৰ এটা গাঢ় সম্পৰ্ক আছে, যাক নহ'লে আপুনি জীয়াই থাকিব নোৱাৰে, সেই বিশেষ সম্পৰ্কটোৱে এদিন ভাগি যায়। যেতিয়া এই সম্পৰ্কটো ভাগি যায় তেতিয়া মানুহজন বা মানুহগৰাকী সম্পূৰ্ণৰূপে ভাঙি পৰে। তেওঁ ভগৱানৰ ওপৰত আক্ষেপ কৰে, মইনো কি ভুল কৰিলোঁ, মইতো তেওঁক নিজতকৈও বেছি ভাল পাইছিলোঁ, বিশ্বাস কৰিছিলোঁ, তেওঁক মই মোৰ সকলো সমৰ্পণ কৰিছিলোঁ, কিন্তু তাৰ পিছতো আমাৰ কিয় এনে হ'ল? এইটোৱে এটা গভীৰ আধ্যাত্মিক ৰহস্য। যিজন মানুহক আপুনি সকলোতকৈ বেছিকৈ বিচাৰিবলৈ লৈছে, যাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে, যাক আপুনি ভগৱানতকৈও বেছি আপোন বুলি ভাবিছে, তেতিয়াই ভগৱানে তেওঁক আপোনাৰ পৰা আঁতৰাই পেলায়। কাৰণ এই অভ্যাসেই লাহে লাহে পূজা হৈ পৰে। কথাটো ভালদৰে মন দিব। আপুনি যেতিয়া ৰাতিপুৱা সাৰ পাই চকু মেলিয়েই কাৰ কথা মনত পেলায়? এজন বিশেষ ব্যক্তিক যাক আপুনি নিচে আপোন বুলি ভাবে, নে ভগৱানক মনত পেলায়, নে আপোনাৰ মনটো চাৰিওফালে ঘূৰি ফুৰে? আপোনাৰ সুখ কিহৰ ওপৰত নিৰ্ভৰশীল? যদি কোনো বিশেষ ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল, কোনো মানুহ আপোনাৰ জীৱনলৈ আহিছে, আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে, তাৰ লগত যদি আপোনাৰ সুখ দুখ জড়িত হৈ আছে, তেনেহ'লে আপুনি ভগৱানৰ লগত কেতিয়াও একাত্ম হ'বই পৰা নাই। ভগৱানে আপোনাক সেই বিশেষ ব্যক্তিজনৰ পৰা আঁতৰাই আনি সেই বান্ধোনৰ পৰা মুক্ত কৰিব বিচাৰে। কেতিয়াবা যে সম্পৰ্ক এটা ভাগি যায় কেৱল ভুল বুজাবুজিৰ বাবেই নহয়, বৰঞ্চ ভগৱানে সেই বান্ধোনৰ পৰা আপোনাক মুক্ত হ'বৰ বাবে এটা সুযোগ দিয়ে। আজি যিখিনি হেৰুৱাই আপুনি দুখত আছে, কাইলৈ আপোনাৰ সেইখিনি হেৰুৱাৰ বাবে আধ্যাত্মিক স্বতন্ত্ৰতা লাভ কৰিব। এতিয়া জানো আহক তৃতীয় বস্তুটোনো কি? যেতিয়া ভগৱানে এজন ব্যক্তিক ওপৰলৈ উঠাব বিচাৰিব, তেতিয়া তেওঁৰ পৰা এনে এটা বস্তু কাঢ়ি লৈ যাব, যিটো বস্তু নিয়াৰ ফলত তেওঁ খুব ভয় খাই উঠিব, কাৰণ এই বস্তুটো তেওঁৰ ভৱিষ্যতৰ লগত জড়িত হৈ আছে। তৃতীয় বস্তুটো হৈছে আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা। আপুনি নিশ্চয় এজন ভাল ব্যৱসায়ী হ'ম বুলি ভাবিছে, বা আপুনি চাকৰি কৰিম বুলি ইণ্টাৰভিউ দিছে, বিভিন্ন ধৰণৰ পৰিকল্পনা আছে, অমুকটো কৰিম তমুকটো কৰিম, কিন্তু শেষত গৈ সেই সকলোবোৰ হৈ নুঠেগৈ। আপুনি ইণ্টাৰভিউ দিছে, তাত পাছ কৰা নাই। ব্যৱসায় কৰিম বুলি ব্যৱসায় আৰম্ভ কৰিছে, তাত ঘাটি লাগিছে। আপোনাৰ হাতলৈ যিমানবোৰ সুযোগ আহিল সেই সকলোবোৰ হাতৰ পৰা ওলাই গ'ল, আপুনি একোতেই ছাকচেছ হ'ব নোৱাৰিলে। আটাইতকৈ দুখৰ কথা এইটোহে, সেই পৰিকল্পনাবোৰ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আপুনি দিনে ৰাতিয়ে কষ্ট কৰিছিল, কিন্তু পৰিণাম এটা ডাঙৰ শূন্য। তেতিয়া হয়তো আপুনি ভাবে, মোৰ লগত কিয় এনেকুৱা হয়, ভগৱানে মোক কিয় সহায় নকৰে? যদি আপুনিও তেনেকৈ ভাবিছে, তেনেহ'লে শুনক, কেতিয়াবা কেতিয়াবা ভগৱানে আপোনাৰ পৰিশ্ৰমখিনি ৰখাই নথয়, আপোনাৰ দিশটোহে ৰখাই থয়। কাৰণ আপুনি যিটো পথেৰে আপোনাৰ লক্ষ্যস্থানলৈ উপনীত হ'বলৈ গৈ আছে, সেই লক্ষ্যস্থানত উপনীত হোৱাৰ পিছত আপোনাৰ আত্মাটোৱে হেৰাই থাকিব। আপুনি এটা সৰু ইচ্ছাক খামুচি ধৰি আছে, কিন্তু ভগৱানে আপোনাক এটা ডাঙৰ জীৱন দিবলৈ বিচাৰিছে, কিন্তু আপুনি সেই সৰু ইচ্ছাটোকে খামুচ মাৰি ধৰি আছে, সেইবাবে ভগৱানে সেইটো পূৰ্ণ হ'ব নিদিয়ে। এই যে আপোনাৰ পৰিকল্পনাবোৰ ভাঙি চুৰমাৰ হৈ গ'ল, সেয়া আপোনাৰ জীৱনৰ শেষ নহয়, আপোনাৰ জীৱনৰ আৰম্ভণিহে। কাৰণ এতিয়া আপোনাৰ বাবে ভগৱানে পৰিকল্পনা কৰিছে। আজি যদি আপোনাৰ কাষৰ পৰা সকলো আঁতৰি গৈছে, আপোনাৰ গভীৰ সম্পৰ্ক ভাঙি পৰিছে, আপোনাৰ সকলো ভৱিষ্যত পৰিকল্পনা ফেইল হৈছে, তেতিয়াহ'লে আপুনি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ এতিয়া আপোনাৰ লগত ভগৱান আছে। যেতিয়া মানুহে ভাবে মোৰ আৰু জীৱনত একো নাই, মোৰ জীৱনটো শেষ হৈ গ'ল, যেতিয়াই এজন মানুহে তেনেকৈ ভাবে, আচল পৰিৱৰ্তনখিনি তেতিয়া আৰম্ভ হয়হে। এনেকুৱা পৰিস্থিতিত বহু মানুহ ভগৱানৰ পৰা আঁতৰি গুচি যায়, ভগৱানৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাই তেওঁৰ প্ৰতি পিঠি দি পেলায়।
কিন্তু এনেকুৱা কিছুমান মানুহে আকৌ ভগৱানৰ দৰ্শনো লাভ কৰে। আজিৰ এই ভিডিঅ'টি চোৱাৰ পিছতেই আপুনি সিদ্ধান্ত লওক আপুনি কোনজন মানুহ হ'ব বিচাৰে। চতুৰ্থ বস্তুটো হৈছে আপোনাৰ অহংকাৰ আৰু পৰিচয়। প্ৰতিজন মানুহৰেই এটা নিজা পৰিচয় থাকে। কিছুমানে নিজৰ ধন টকা পইচা সা সম্পত্তিক লৈ অহংকাৰ কৰে, কিছুমানে নিজৰ বুদ্ধিক লৈ অহংকাৰ কৰে, কিছুমানে নিজৰ সৌন্দৰ্যক লৈ অহংকাৰ কৰে আৰু কিছুমানে নিজৰ পদ প্ৰতিষ্ঠাক লৈ অহংকাৰ কৰে। মই বহুত জানো, মই বহুত বেছি অভিজ্ঞ, মোক কাৰোৰ প্ৰয়োজন নাই, এই যে মই বৰ ভাৱ এটাৰে মানুহে অহংকাৰ কৰে। যিটো বস্তুক লৈ এজন মানুহে অহংকাৰ কৰে সেই বস্তুটোৱেই এদিন তেওঁৰ হাতৰ পৰা হঠাৎ নোহোৱা হৈ পৰে। যেতিয়া আপোনাৰ হাতৰ পৰা আটাইতকৈ প্ৰিয় যাক লৈ আপুনি গৌৰৱ কৰে, অহংকাৰ কৰে, সেই বস্তুটোৱেই নাইকিয়া হৈ পৰিব, তেতিয়াই আপোনাৰ ভগৱানৰ ওপৰত বিশ্বাস হেৰাই পৰিব। আপুনি ভাবিব মইনো কি পাপ কৰিলোঁ, মই কি ভুল কৰিলোঁ, মোৰ ওচৰৰ পৰা ভগৱানে এইটো কিয় কাঢ়ি নিলে। তেতিয়া সকলোতকৈ বেছি আঘাত ক'ত লাগে জানে? অন্তৰত নহয়, অহংকাৰত। আপুনি হয়তো ভাবিব পাৰে মইতো এনেকুৱা নহয়, মইতো এনেকৈ নকৰোঁ, তাৰপিছতো মোৰ লগত কিয় এনে হ'ল। এইটোৱেই সেইটো ক্ষণ য'ত ভগৱানে আপোনাক আপোনাৰ আচল স্বৰূপটো দেখাই দিয়ে। যেতিয়াই এজন মানুহে নিজৰ শক্তিখিনিকেই অন্তিম সত্য বুলি মানি লয়, তেতিয়াই সেইজন মানুহে ভগৱানৰ শক্তিক অনুভৱ কৰিব নোৱাৰে। এটা কথা মনত ৰাখিব, আপোনাৰ অহংকাৰক, আপোনাৰ গৰ্বক খৰ্ব কৰি ভগৱানে আপোনাক দুৰ্বল কৰিব বিচৰা নাই, বৰঞ্চ আপোনাক আচল শক্তিৰ লগত লগাই দিবহে বিচাৰিছে। যেতিয়াই আপুনি অহংকাৰ কৰিব পৰাকৈ আপোনাৰ ওচৰত সকলো থাকিব, তেতিয়া কিন্তু আপুনি ভগৱানক মনত নেপেলায়। যেতিয়া আপোনাৰ ওচৰৰ পৰা সেইবোৰ নোহোৱা হৈ যাব, তেতিয়াই আপোনাৰ ভগৱানলৈ মনত পৰিব, আপুনি ভগৱানক আক্ষেপ কৰিব আৰু তেতিয়াই আপোনাৰ আধ্যাত্মিক যাত্ৰা আৰম্ভ হ'ব। এতিয়া আহিছোঁ 5 নম্বৰৰ অন্তিমটো বস্তু, যিটো বস্তু ভগৱানে কাঢ়ি নিলে সহ্য কৰিবলৈ আটাইতকৈ কঠিন। সেইটোৱেই হৈছে মিছা শান্তি। কেতিয়াবা এটা এনেকুৱা সময় আহে যেতিয়া মানুহে দুখৰ সৈতেও জীয়াই থাকিবলৈ শিকি লয়। না তেওঁ চাকৰিটোক লৈ সুখী, না জীৱনটোক লৈ সন্তুষ্ট, না মন শান্ত। তথাপিও কিন্তু তেওঁ পৰিৱৰ্তন নহয়, কাৰণ তেওঁৰ অভ্যাস হৈ গৈছে। তেওঁ ভালদৰেই জানে তেওঁ জীৱনটোত ক'তোৱে শান্তি নাই, কিন্তু তথাপিও তেওঁ সেইখিনিৰ লগতেই থাকে। তেতিয়াই ভগৱানে অন্তিমটো প্ৰহাৰ কৰে। হঠাৎ আপোনাৰ জীৱনটো খেলিমেলি হৈ যাব। য'ত আপুনি অকণমান সুখ পাইছিল তাতো সুখ নোপোৱা হ'ব। বাহিৰৰ পৰা মানুহে আপোনাক ঠিকেই দেখিব, সকলোৱে ক'ব ঠিকেইটো আছে, তোমাৰহে ভাল, কিন্তু আপুনি অকলে থাকিলে কান্দিব লাগিব, ভিৰৰ মাজতো নিজকে অকলশৰীয়া অনুভৱ কৰিব। ৰাতি টোপনি নহা হ'ব, আপুনি ভাবিবলৈ বাধ্য হ'ব ক'ত ভুল কৰিলোঁ, কিয় জীৱনটো ইমান খেলিমেলি হৈ গ'ল। প্ৰকৃততে আপুনি একোৱেই ভুল কৰা নাই, ভগৱানে আপোনাক সেই নকল শান্তিৰ পৰা মুক্তি দিব বিচাৰিছে, যাতে আপুনি প্ৰকৃত শান্তি লাভ কৰিব পাৰে। যেতিয়ালৈকে এজন মানুহে সংসাৰত সন্তুষ্ট হৈ থাকে, তেতিয়ালৈকে এজন মানুহে কেতিয়াও সত্যৰ সন্ধান নকৰে। সেইবাবেই ভগৱানে সেই মানুহজনৰ অন্তৰত এটা অকলশৰীয়া ভাৱৰ সৃষ্টি কৰে আৰু তাতেই এদিন ভগৱানেৰে ভৰি পৰে। প্ৰিয় দৰ্শক, যদি আপোনাৰ জীৱনতো আপোন মানুহবোৰে এৰি গৈছে, সম্পৰ্ক ভাঙি পৰিছে, অহংকাৰ চূৰ্ণ বিচূৰ্ণ হৈছে, পৰিকল্পনা ব্যৰ্থ হৈছে, একো নজনাকৈ জীৱনটো খেলিমেলি হৈ পৰিছে, তেনেহ'লে ভয় কৰিব নালাগে। আপুনি বুজিব লাগিব আপোনাৰ জীৱনত এইবোৰ বেয়া হৈ থকা নাই, আপোনাৰ জীৱনৰ দিশ সলনি হ'বলৈ গৈ আছে। আপোনাক ভগৱানে শাস্তি দিয়া নাই, আপোনাক ভগৱানে ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰিছে। প্ৰিয় দৰ্শক, আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।